First of all, thank you so much. আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন সুন্দৰ মঞ্চত আমাক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে আচলতে এওঁলোকে কোৱাৰ দৰে আমাক এনেকুৱা মঞ্চ দিয়াৰ কাৰণেহে আমি প্ৰথমে বিকাশ কৰাৰ কাৰণে সুযোগ পাওঁ এনেকুৱা মঞ্চবোৰ নাপালে আচলতে আমাৰ নৃত্যশিল্পীসকলৰ যি প্ৰতিভা তাক বিকাশ কৰাৰ কাৰণে আমাক বহুত বছৰ লাগিব মই এইকাৰণে কৈছোঁ আগতে আমি যেতিয়া কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ এনেকুৱা এখন ভাল মঞ্চ পাবৰ কাৰণে আমি বহুত বছৰ অপেক্ষা কৰিব লাগিছিলে বহুত ষ্ট্ৰাগল কৰিব লাগিছিলে বাট আজিকালি আমি ঘৰত বহিয়ে ঘৰৰ ওচৰতে বিভিন্ন ভাল ভাল মঞ্চ পাওঁ জাষ্ট আমি নিজৰ যি প্ৰতিভা তাক আমি সুন্দৰভাৱে বিকাশ কৰিব লাগে নহয় জানো গতিকে মোৰ ফালৰ পৰা সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আমি তিনিওজন খুব সুন্দৰভাৱে চেষ্টা কৰি যেন ভাল ভাল পাৰ্টিচিপেণ্টছ আমি দ্বিতীয় ৰাউণ্ডৰ কাৰণে আমি সিলেকশ্যন কৰিম আৰু ধৰ্মেশ ছাৰটো আহি আছে I hope it's gonna rock today and lastly I wish all the participants to this competition I hope that they'll perform very well today thank you so much Hello everyone কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে এইটো এই বছৰৰ প্ৰথমটো অনুষ্ঠান যেটো অনুষ্ঠান হজাইত হৈছিল 5 জানুৱাৰীত আৰু এইখনে প্ৰথম মঞ্চ এইটো বছৰৰ আৰু এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল মুক্তি ফাউণ্ডেশ্যন এণ্ড চেৰিটেবল ট্ৰাষ্টে আৰু তেওঁলোকৰ এটা সুন্দৰ প্ৰচেষ্টা ধৰ্মেশ্বৰ লৈ প্লাই খুব সুন্দৰ এটা পৰিবেশত আমি অনুষ্ঠানটোত উপস্থিত হৈছিলো খুব ভাল লাগিছিল আৰু এইখিনিতে মই ধন্যবাদ দিব লাগিব মৌচুমী বাক এনেকুৱা এখন সুন্দৰ মঞ্চত আমাক বিচাৰক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে আৰু ধৰ্মেশ ছাৰটো থাকিবই আৰু লগতে বিচাৰক হিচাপে মই তাৰ পিছত নেকিব আৰু ৰাজপল আমি উপস্থিত আছিলোঁ বিচাৰক হিচাপে গতিকে সুন্দৰ এটা পৰিবেশ আৰু আমি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু খুব ৰ'দ দিছিলে ৰাতিপুৱাৰ পৰা যেহেতু অনুষ্ঠানটো অনুষ্ঠিত হৈছিল এয়া হ'ল বাপন আৰু এনেদৰে অনুষ্ঠান চলি আছে আৰু যেতিয়া খুব ভাগৰ লাগে আৰু ভোক লাগে তেতিয়া বিচাৰকৰ পৰিস্থিতি এনেকুৱা হয় এই যে দেখিছে নেকিপক তেওঁৰ খুব ভোক লাগিছে বাৰবাৰ কৈ আছে মোক খাব দিয়ক এনেদৰে হাঁহিও আছে ভোকো লাগিছে আৰু মই ৰেড বুল লৈ প্লাই খাই নৃত্যবোৰ উপভোগ কৰি আছোঁ মাজে মাজে কমেণ্টছ কৰি আছোঁ ষ্টুডেণ্টছবোৰ সকলক উৎসাহ দি আছোঁ আৰু এনেদৰে অনুষ্ঠানটো চলি আছে দিনৰ কাৰ্যসূচী আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব অনুষ্ঠানটোত ইমান ভাল ভাল ডান্সাৰ্ছ আহিছে মানে মাইণ্ড ব্লোয়িং একোটা মুভছ মই সকলোকে দেখাবলৈ পৰা নাই যদিও কিছু ডান্সাৰৰ ক্লিপছ মোৰ তাত আছিলে গতিকে মই দেখাবলৈ যত্ন কৰিছোঁ আৰু এয়া আমাৰ কাৰ্যসূচী অকমান ব্ৰেক পৰাৰ পিছত আকৌ গ্ৰুপৰ কম্পিটিশ্যন ষ্টাৰ্ট হ'ল গ্ৰুপ কেইটামান আহিছিলে খুব ভাল গ্ৰুপ ভাল লাগিছে আৰু আপোনালোকে স্ক্ৰীনত দেখিছে কেনেকুৱা ধৰণৰ আইটেম তেওঁলোকে প্ৰেজেণ্ট কৰিছে অন ষ্টেজ আৰু আমাৰ দিনৰ কাৰ্যসূচী এনেদৰে অন্ত পৰিবলৈ হ'ল আৰু কিছু সময় পিছতে ধৰ্মেশ ছাৰ আহিব আৰু এনেদৰে আমি দিনৰ কাৰ্যসূচী চলোৱাৰ পিছত এয়া উপস্থিত হৈছে আহি আছে আমাৰ মৰমৰ ধৰ্মেশ ছাৰ আৰু মানুহবোৰৰ ক্ৰেজ চাওক তেওঁ অহাৰ কাৰণে এনেকুৱা চিঞৰ বাখৰ হৈছে মানে আউটষ্টেণ্ডিং পৰিৱেশ এটা আৰু এয়া আহি পালে আমাৰ ধৰ্মেশ ছাৰ আৰু এতিয়া মই কথা নকওঁ আপোনালোকে ভিডিঅ' চাওক मूवी हो या जजिंग हो या जो भी शो करता हूँ आप बहुत दिल से देखते हैं सो उसके लिए सबसे बड़ा थैंक यू सो मच एंड बस ज़्यादा बोलूँगा नहीं बिकॉज मुझे डांस मैं बहुत कम बोलता हूँ आपको पता है तो मैं डांस देखना चाहूँगा यार मुझे यहाँ का टैलेंट देखना है तो ऑल द बेस्ट जितने भी पार्टिसिपेंट हैं उन सभी को ऑल द बेस्ट और हमारे जितने भी 3 टीचर हैं जिन्होंने इतने लोगों में से छाट के जो सेकंड राउंड तक पहुंचाया तो आपको भी थैंक यू सो मच बहुत प्यारा आपने वो काम किया है सो थैंक यू सो मच एंड थैंक यू सो मच मोस्टन जी তেওঁৰ লগত একেখন আসনত বহি কিছু কথা কোৱাৰ সুযোগ পালোঁ আৰু এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মৌচুমী বাক এইখন সুযোগ মোক দিয়াৰ কাৰণে ধৰ্মেশ ছাৰৰ ওচৰত বহি পেলাই আমি ডান্সৰ বিষয়ে কিছুমান আলোচনা কৰিলোঁ কেনেকৈ কাৰ্যসূচী কৰা যায় আগবঢ়া যায় তেনেকুৱা ধৰণৰ কাৰ্যসূচী আলোচনা কৰাৰ পিছত আমি এনেদৰে বিচাৰকৰ আসনত বহি গ'লোঁ আৰু মোৰ ওচৰতে আছে ধৰ্মেশ ছাৰ এয়া বছৰৰ প্ৰথমটো অনুষ্ঠান আৰু অনুষ্ঠানতে এনেকুৱা এটা হেপিনেছ সঁচাকৈ আই ফিল ভেৰি প্ৰাউড আৰু এনেকুৱা দিনবোৰ সদায় আহক বুলি মই ভগৱানৰ ওচৰত
ওপৰত সদায় প্ৰে কৰোঁ আৰু আপোনালোকক আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদত কাৰণে আজি ইমানখিনি হৈছোঁ বা ইমানখিনি কৰিব পাৰিছোঁ আৰু সদায় এনেদৰে যেন আশীৰ্বাদ কৰি থাকে আৰু এয়া দেখিছেনে ধৰ্মেশ ছাৰ ষ্টেজত উঠি গৈ পেলাই পাৰফৰ্মেঞ্চ কৰিছে अरे उनका बोलने का उनको बोलने दो नहीं वो बोलेंगे ना वो बोलो মুক্তিবাজীৰ আৰু ট্ৰাষ্টি আৰু ফাউণ্ডাৰৰ বাবে এটা ডাঙৰকৈ হাত চাপৰি হ'ব লাগে আৰু এতিয়া আমাৰ প্ৰণাম বঁটা এক এৱাৰ্ড হে जो ধৰ্মেশ্বৰৰ বাবে আৰু আমাৰ ট্ৰাষ্টি SEO আৰু ইয়াত গছপুলি আপোনালোকে ৰুব আৰু ৰুব লাগে সঁচাকৈ আৰু ইয়াত